গৌৰৱ হৈ উঠিছে টিয়ক বিধানসভা সমষ্টিৰ প্ৰাক নিৰ্বাচনী বঁটা। দলে বলে যোগদান কৰা সমাৰোহত অংশগ্ৰহণ বিধায়ক প্ৰদীপ হাজৰিকাৰ। (2024) বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ। সমানে বিভিন্ন দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী সকলো তৎপৰ হৈ পৰিছে। উজনিৰ এটা চৰ্চিত সমষ্টি হৈছে টিয়ক বিধানসভা। সমষ্টিটোত বৰ্তমান অসম গণ পৰিষদৰ বিধায়ক আছে এইবাৰ আসনখন অগপ আৰু বিজেপিৰ মাজত কোনে নিৰ্বাচন খেলিব সেয়া নিৰ্বাচিত হোৱা নাই যদিও প্ৰতিটো দলৰে প্ৰাৰ্থিত্ব প্ৰয়াসীসকল তৎপৰ হৈছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত আমগুৰি সমষ্টি বিলুপ্ত হোৱাত বিধায়ক তথা অগপৰ শক্তিশালী নেতা প্ৰদীপ হাজৰিকাৰ আসন নোহোৱা হ'ল। কিন্তু ইয়াৰ মাজতে দলে বলে আজি বৃহৎ সংখ্যক সমৰ্থক লৈ বিধায়ক প্ৰদীপ হাজৰিকাই প্ৰৱেশ কৰে টিয়ক সমষ্টিত। অসম গণ পৰিষদৰ যোৰহাট জিলা কাৰ্যালয়ত অনুষ্ঠিত সভাত কেইবা শতাধিক যুৱক যুৱতীয়ে অসমৰ গণ পৰিষদত যোগদান কৰে। ইফালে প্ৰদীপ হাজৰিকাৰ টিয়ক এণ্ট্ৰিক লৈ ক্ষোভিত দলৰ একাংশ নেতাকৰ্মী। যোগদান সভাখন যাৰ বাবে দেখা নগ'ল বহুকেইজন জিলা তথা কেন্দ্ৰীয় বিষয়ববীয়াক। মোক আচলতে আমাৰ অসম গণ পৰিষদ দলে টিয়ক সমষ্টিত তত্ত্বাৱধায়ক হিচাপে দায়িত্ব দিছে। এতিয়া তত্ত্বাৱধায়কৰ দায়িত্বটো হ'ল দলটো মানে তৃণমূল পৰ্যায়লৈকে যাতে শক্তিশালীভাৱে আৰু অতি নিষ্ঠাৰে যাতে মই এই কামটো সম্পন্ন কৰি মই দায়িত্বটো মানে পালন কৰি পেলাই দলক যাতে মই দলটো শক্তিশালী কৰি দিওঁ। আৰু আজি ইয়াত কাম কৰি থকাৰ আমি ২৭টা আঞ্চলিক আছে। ২৭টা আঞ্চলিকো আমাৰ প্ৰায় ১৪টা আঞ্চলিক সম্পূৰ্ণ হৈছে কাম কৰি পেলাই। এতিয়া আৰু বহুতকেইটা আঞ্চলিক বাকী আছে। তেতিয়া এইটো সময়তে কিন্তু আমি দেখিছোঁ যে আমাৰ বহুত মানুহ আমি য'ত য'ত কাম কৰিছোঁ বহুত মানুহে দলত যোগদান কৰিব বিচাৰিছে। এতিয়া সেইকাৰণে আজি দিনটো মানে আমি ধাৰ্য কৰিছিলোঁ যে আজি আমি সকলো আমি ইয়াতে অংশগ্ৰহণ কৰা। এতিয়া আমাৰ মানে ৪০০-৫০০ মানুহে আজি যোগদান কৰিছে। মানে একচুৱেল হিচাপটো আমাৰ লিখিতভাৱে আছে, ওলাব সেইটো, কিন্তু এইখিনিয়ে যোগদান কৰিছে। এতিয়া কথাটো হ'ল আপোনালোকে চাওক, আঞ্চলিকতাৰ মাতটোতো থাকিবই। আঞ্চলিকতাৰ মাতটো কেতিয়াও কোনো কাৰণতে কোনো শেষ কৰিব নোৱাৰে আৰু সদায় থাকিব। এই আঞ্চলিক শক্তিটোৱেই মানে অসমৰ সমাজখন, অসমীয়া জাতি, অসমীয়া মাটি, অসমীয়া ভাষা, কৃষ্টি সংস্কৃতিৰ কাৰণে যুঁজ কৰি পেলাই আহিছে। এতিয়া এই দলটোক তৃণমূলৰ পৰা শক্তিশালীভাৱে সজাই পৰাই তোলাটো আমাৰ দায়িত্ব। আমি আজি ১৯৮৫ চনৰ পৰা আমি কাম কৰি আছোঁ। এতিয়া কিন্তু এইখিনি নতুন প্ৰজন্ম ইতিমধ্যে দললৈ আহি আছে। আপোনালোকৰ সন্মুখতে দেখিছে আজি প্ৰায় ৪০০-৫০০ ল'ৰাই ইয়াত যোগদান কৰিছে। এতিয়া স্বাভাৱিকতে আঞ্চলিক অহা দিনবিলাকত আঞ্চলিক দলটো যে বহুত শক্তিশালীভাৱে আগবাঢ়ি যাব এইটোৱেই মানে চিন। আৰু আমাৰ যি মানে জাতিৰ কাৰণে যি আমাৰ যুঁজ হৈছিল এদিন, সেই যুঁজটো মই ভাবোঁ যে এইসকলে কণ্টিনিউ কৰিব পাৰিব। মানে নল মৰিলে গজালি যেনেকৈ উপজে, এই নল মৰি পেলাই গজালিবিলাক এতিয়া লাহে লাহে ডাঙৰ হৈ পেলাই আহি আছে। আৰু সেইকাৰণে আমি ভাবিছোঁ যে ভৱিষ্যতে আঞ্চলিকতা বাদটোক আমি সুন্দৰ এচাম আমাৰ যুৱকৰ হাতত আমি গতাই পেলাই দলটো শক্তিশালী কৰাৰ লগতে সমাজখনক ধৰি ৰাখিব আমি পাৰিম। বিভিন্ন দলীয় কৰ্মকৰ্তাসকল দেখা পোৱা যায়। ইয়াতে অসম গণ পৰিষদ যোৰহাট জিলাখনত নাই তেনেকুৱা কোনো হোৱা নাই। আপোনাৰ সম্পাদক ইয়াতে আছে, আপোনালোকে দেখিছে সম্পাদক আছে, ভাইচ প্ৰেচিডেণ্ট আছে, এইবিলাক চব আছে। কিন্তু আজি যিহেতু মাননীয় মুখ্যমন্ত্ৰী নুমলীগড়লৈ আহিছে, তাত আমাৰ ইয়াৰ পৰা বহুখিনি গৈ পেলাই তাত তেখেতৰ লগত তেখেতৰ সভাত উপস্থিত আছে।
আৰু তেওঁলোক অহা কথা আছে এতিয়া হয়তো অকণমান দেৰি হ'ব পাৰে কিন্তু আহি পাবহি এখন আজি কেন্দ্ৰীয় নেতৃত্বৰ নিতান্তই আপোনাক ইংগিত থাকিব লাগিব যে যিহেতু আপুনি ইয়াত এণ্ট্ৰি মাৰা মানে আপুনি প্ৰাৰ্থিত্বৰ দাবীদাৰ কেন্দ্ৰীয় নেতৃত্বই আপোনাক প্ৰিয় সমষ্টিত ইংগিত নিতান্তই দিছে নাই এতিয়া তেনেকুৱা কথা নাই দাবীদাৰ বুলি কথা নহয় কথাটো হৈছে দলে যিটো সিদ্ধান্ত ল'ব আমি দলৰ সিদ্ধান্তটো সদায় মানি আহিছোঁ 85 চনৰ পৰা আগলৈও আমি মানি যাম আৰু এতিয়া যিহেতু আমাৰ মিত্ৰ দলৰ চৰকাৰ আছে এতিয়া AGP BJP UPPL গণশক্তি সব লগ লাগি আছে সেইকাৰণে এই বিষয়বিলাক আলোচনা হোৱা নাই আলোচনা হৈ পেলাই নেক্সট চৰকাৰখন গঠন কৰিবৰ কাৰণে কাক কেনেকৈ ক'ত দি পেলাই তেওঁলোকে জিকাই পেলাই লৈ যায় পেলাই চৰকাৰখন গঠন কৰিব পাৰিব সেইটো তেওঁলোকে পৰিকল্পনা কৰিব এতিয়া কিন্তু আমাৰ দলত সেই তেনেকুৱা কোনো আলোচনা হোৱা এতিয়া আপোনাৰ প্ৰত্যাহ্বান থাকিব যদি সমষ্টিটো 27খন থাকে বৃহৎ সমষ্টি লগতে আপুনি দীৰ্ঘদিনীয়া থকা সমষ্টিটোৰ পিছত আপুনি এই সমষ্টিটোত আপুনি কিছু চেলেঞ্জো মুখামুখি হ'ব লাগিব নাই মই এতিয়া চাওক মই আপোনালোকৰ কথাটো কওঁ ইয়াত মই ক'লোৱেই আপোনালোকক যে মোক তত্ত্বাৱধায়কৰ দায়িত্ব দিছে দলে সেই মইতো কাম কৰিব লাগিব কেলৈ মই ফাঁকি দিব নোৱাৰোঁ মই সদায় যদি আন্দোলনৰ সময়ৰ পৰা মই যিমানবোৰ কাম কৰি আহিছোঁ মই একদম নিষ্ঠাৰে কাম কৰি আহিছোঁ এতিয়া সেইটো মানে এইটো নহয় যে মই যে তিয় সমষ্টিতে কাম কৰিছোঁ মই শিৱসাগৰত কাম কৰি আছোঁ কাৰণ শিৱসাগৰত আমাৰ নিজৰ য'ত মোৰ আমগুৰি সমষ্টি আছিল এতিয়া সেইকাৰণে সেইবোৰ কাম দলীয় কাম পূৰা কৰি আছোঁ কিন্তু দলে ক'ত দিব বা টিকট দিব নে নিদিব সেইটো সম্পূৰ্ণ সিদ্ধান্তটো এইটো দলৰ ওপৰত কথা বিজেপিয়ে যিহেতু বিটিআৰ নিৰ্বাচনত দেখিলে যে UPPLক কেনেকৈ লাভ মাৰিলে তাৰপিছত AGPকো যে সেই অৱস্থালৈ লৈ যাব সেইটো ক্ষেত্ৰত ওলাই পৰিছে তাৰপিছত আজিৰ এই সভাখনে কিবা সেই বিষয়টো ইংগিত দিয়ে নেকি মানে ভাৰতীয় জনতা পাৰ্টি কোনো কাৰণতেই ভাৰতবৰ্ষৰ আঞ্চলিক শক্তিবিলাকক এৰি পেলাই তেওঁলোকে কেতিয়াও কোনো কাম কৰিব নোৱাৰে এতিয়া আঞ্চলিক শক্তিক আমি ঠিকমতে ৰখাটো এইটো আমাৰ দায়িত্ব সেইকাৰণে নাইকিয়াই কৰি পেলালে UPPLত আপুনি BPFক দেখিলে এইবাৰ পৃথক ইলেকশ্যন খেলিছে এইবাৰ চাগে আপোনালোককো এক প্ৰকাৰ মহিমূৰ কৰিব বিজেপিয়ে মানে আঞ্চলিক শক্তিটো কেতিয়াও শেষ কৰিব নোৱাৰে আমাৰ কাৱৈ মাছ মাগুৰ মাছ গৰৈ মাছ এইবোৰ থাকিবই কোনোবাই যদি ভাবে যে এইবিলাক চব শেষ হৈ যাব এইটো কেতিয়াও নহয় আমাৰ স্থানীয় যিবিলাক আছে এইটো থাকিব আৰু এইটো স্থানীয় শক্তি আৰু স্থানীয় শক্তিবিলাক গোট খাই পেলাইহে আপোনাৰ ৰাষ্ট্ৰীয় শক্তি হ'ব পাৰিব এতিয়া নহ'লে কোনো ৰাষ্ট্ৰীয় এককভাৱে কোনো ৰাষ্ট্ৰীয় শক্তিয়ে ভাৰতবৰ্ষক শাসন কৰিব এতিয়া নোৱাৰিব এইটো বিষয়টো এতিয়া ক'ব নোৱাৰিম কাৰণ এইটো একদম আলোচনা হোৱাই নাই আৰু ময়ো সম্পাদক হিচাপে তেনেকুৱা আলোচনাত মই অংশগ্ৰহণ কৰিবলৈ এতিয়ালৈকে পোৱা নাই সেইকাৰণে এইটো কোৱা সম্ভৱ নহ'ব ব্যুৰো ৰিপৰ্ট NG Media আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ